আমি প্ৰচাৰ চলাইছোঁ। আমাৰ মেইন মন্ত্ৰ থাকিব য'ত নেকি আমাৰ স্বাস্থ্য, শিক্ষা, পৰ্যটনথলী আৰু আমাৰ কৰ্মসংস্থাপন আৰু দাঁতি কাষৰীয়া অঞ্চলৰ গৰাখহনীয়া যি সমস্যা আৰু যিবিলাক ৰাস্তা পদূলি তেওঁলোকে ঢাক ঢোল কোবোৱা যিবিলাক ৰাস্তা পদূলি মানে উন্নয়নৰ যি ৰাস্তা পদূলি তাৰ সেই ৰাস্তাবিলাকৰ কি উন্নয়ন হৈছে তাকে দেখুৱাই আমি ৰাইজৰ ওচৰলৈ চাপি যাম যে ৰাইজক ক'ম যে এই উন্নয়ন কেনেকুৱা ধৰণৰ উন্নয়ন, এই উন্নয়ন আপোনালোকৰ আকৌ লাগিবনে? যদি এই উন্নয়ন নালাগে তেনেহ'লে আমাক আশীৰ্বাদ কৰক, আমাক সুবিধা দিয়ক, আৰু যদি আমি কৰিব নোৱাৰোঁ তেনেহ'লে আমাকো উপেক্ষা কৰিব। গতিকে ৰাইজে জনাৰ্দন হিচাপে আপোনালোকে এই যিটো আপোনালোকৰ অধিকাৰ এই অধিকাৰটো যাতে বিচাৰ বিবেচনাৰে লৈ আপুনি আমাকো সুযোগ এটা দিয়ক যাতে আমি কি কৰিব পাৰোঁ তাৰো এটা উদাহৰণ দি পেলাই চেষ্টা কৰিম। ৰাইজৰ সমাধান ভালেই পাইছোঁ। এতিয়ালৈকে ৰাইজে আজিলৈকে আমাক একো কোৱা নাই যে আমি কৰিব পাৰিম নকৰিম, কাৰণ তাৰ উদাহৰণ আছে অৰবিন্দ কেজৰিৱালৰ যিখিনি দিল্লীৰ আৰ্হি বা পাঞ্জাৱৰ আৰ্হি ভাগৱত মান ডাঙৰীয়া। গতিকে তেওঁলোকৰ যিখিনি আদৰ্শ নীতি এতিয়া বৰ্তমান সময়ত বহুল চৰ্চিত হৈ আছে, যি নেকি কোনো এখন চৰকাৰে কৰি দেখুৱাব পৰা নাই, কোনো দিনাখনে লছত যোৱা নাই, সদায় লাভতে দেখায়। সেই দুখন চৰকাৰে এতিয়ালৈকে লাভত দেখাই আছে। ভাৰতবৰ্ষৰ কোনো এখন চৰকাৰে এতিয়ালৈকে লাভত দেখাব পৰা নাই কোনো বস্তু। মোৰ শিৱসাগৰক লৈ বহুত সপোন আছে, কাৰণ শিৱসাগৰ যিখিনি উপেক্ষিত আমাৰ যিখিনি জনসাধাৰণ আমি সদায় উপেক্ষিত হৈ ৰলো, আগলৈ অতীতও আছিলো, এতিয়াও হৈ আছো। গতিকে আমাৰ ৰাজনীতি সুবিধাকেন্দ্ৰিক হৈ গৈছে। গতিকে এই সুবিধাকেন্দ্ৰিক ৰাজনীতিবিলাক আঁতৰাই আমাৰ ৰাজনীতিৰ অৰ্থটো কি ৰাইজৰ মাজলৈ লৈ যাবলৈ বিচাৰিছো। ৰাজনীতিত কাম কৰিবলৈ আহে, ৰাজনীতিত কোনো ক্ষমতাকেন্দ্ৰিক নহয়, ৰাজনীতিক কাম হিচাপত ল'ব লাগে, সেৱা হিচাপত ল'ব লাগে। ৰাজনীতি কোনো ব্যক্তিগত সম্পত্তি নহয় যে সি পাৰ্মানেণ্ট থাকিব ইয়াত, কিন্তু তেনেকুৱা ধৰণৰ কোনো কথা নাই। কিন্তু ইয়াত আমাৰ যিখিনি নেতা আহিল এতিয়ালৈকে গোটেইখনে তেওঁলোকে ভাবিছে কি তেওঁলোকেই চব সৰ্বা সেইটো বস্তু হ'বই নোৱাৰে। গতিকে প্ৰতি 5 বছৰে আমাৰ জনসাধাৰণে ডিচাইড কৰিব পাৰে যে তেওঁলোকে কি কৰিব পাৰে আৰু কি কৰিব নোৱাৰে। গতিকে জনসাধাৰণে এই ক্ষেত্ৰত বিবেচনা কৰিব। লজ্জাজনক বিষয়, গণতন্ত্ৰ চতুৰ্থ স্তম্ভ হয়। গতিকে চতুৰ্থ স্তম্ভৰ ওপৰত আক্ৰোশ থকাটো কি প্ৰয়োজনীয়তা তাত? তেওঁলোকে ৰাজনীতি কৰিবলৈ, সেৱা কৰিবলৈ ৰাইজৰ হৈ আহিছে, বাতৰিকাকতখনে তেওঁ কি কৰিলে, মানে ক্ষতি কৰিলে? তেওঁ যদি ইমানেই ক্ষতি কৰিছে, তেওঁ মাজত যিজনেই কৰিছে, যোনে কৰোৱাইছে, তেওঁলোকে মানে কাম কৰাৰ প্ৰতি লিপ্সা নাই। তেওঁলোকৰ এজন সাধাৰণভাৱে জানিব লাগিব, তেওঁলোকৰ কামৰ প্ৰতি নহয়, তেওঁলোকৰ ক্ষমতাৰ প্ৰতি বেছি আগ্ৰহী। চৰকাৰ প্ৰশাসনে এইটোৱে অনুৰোধ, এইবিলাক সৰু সৰু বস্তুবিলাক লক্ষ্য কৰিব লাগে। চৰকাৰো চাব লাগে যে চৰকাৰ মানে কি, আৰু চৰকাৰটো নিজৰ হাতত মুঠিলৈ যদি গণতন্ত্ৰ নিঃশেষ কৰিবলৈ লয়, তেনেহ'লে গণতন্ত্ৰৰ যিটো আমাৰ প্ৰশাসনিক যিখিনি বিষয়া আছে ধৰক, তেখেতলোকে এই ক্ষেত্ৰত আগবাঢ়ি আহিব লাগে। তেওঁলোকৰ যিটো ডিউটি, যি কৰ্তব্য, সেইটো কৰ্তব্য কোনো ৰাজনীতি নেতা লৈ পেলাই কৰিব নালাগে। তেওঁলোকৰ নিজৰ ডিউটি নিজে ভাগে পালন কৰিব লাগে। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।